নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইফ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ বিজ্ঞানৰ নৱম পাঠ বংশগতি আৰু ক্ৰমবিকাশৰ কিছুমান MCQ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ প্ৰশ্নত আছে তলত উল্লেখ কৰা কোনযোৰ সমবৃত্তিক অংগ? ক নম্বৰত আছে ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং, খ নম্বৰত আছে বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা আগঠেং, বাদুলিৰ হাত আৰু চৰাইৰ হাত, আৰু ঘ নম্বৰত আছে বান্দৰৰ আগঠেং আৰু চৰাই। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা। 2 নম্বৰ প্ৰশ্নত আছে তলত উল্লেখ কৰা কোনযোৰ যৌন ক্ৰমোজমে এজনী ছোৱালী শিশুক সূচাব? XX, XY, YY ওপৰত উল্লেখ কৰা আটাইকেইটা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ক XX। 3 নম্বৰ প্ৰশ্ন আছে তলত উল্লেখ কৰা কোনটো জনুত সৰ্বপ্ৰথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব যদি এযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়? ক নম্বৰত আছে F1 জনুত, খ নম্বৰত আছে F2 জনুত, গ নম্বৰত আছে F3 জনুত, আৰু ঘত আছে এটাও শুদ্ধ নহয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ F2 জনুত। 4 নম্বৰত আছে তলত উল্লেখ কৰা কোনযোৰ কাৰকৰ বাবে এজোপা চাপৰ উদ্ভিদ পোৱা যাব? TT মানে কেপিটেল TT, স্মল TT, কেপিটেল T, স্মল T, স্মল T আৰু কেপিটেল T। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ দুইটাই হ'ব স্মল T। 5 নম্বৰত আছে তলত উল্লেখ কৰা কোনটো অনুপাতক মেণ্ডেলৰ দ্বি-সংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বুলি কোৱা হয়? ক নম্বৰত আছে 1,3,9,3, খত আছে 9,1,1,3, গত আছে 9,3,3,1 আৰু ঘত আছে 9,3,1,3। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন গ 9,3,3,1। 6 নম্বৰত আছে তলত উল্লেখ কৰা কোনটো অনুপাতক মেণ্ডেলৰ এক সংকৰণ পৰীক্ষা ব্যক্তৰূপ অনুপাত বুলি কোৱা হয়? 1,9,3,1, 9,3,3,1 আৰু 9,1,3,3। তো ইয়াৰ উত্তৰটো হৈছে খ নম্বৰ অপশ্যন 3,1। 7 নম্বৰত আছে তলত উল্লেখ কৰা কোনগৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক বুলি আখ্যা দিয়া হয়? ক নম্বৰত আছে মেণ্ডেল, খ নম্বৰত আছে ডাৰউইন, গ নম্বৰত আছে ৱেটিছন আৰু ঘ নম্বৰত আছে জোহানছেন। তো ইয়াৰ উত্তৰটো হৈছে ক নম্বৰ অপশ্যন মেণ্ডেল। 8 নম্বৰত আছে তলত উল্লেখ কৰা কোনটো এটা সমসংস্থ অংগৰ উদাহৰণ? আমাৰ দাঁত আৰু এটা হাতীৰ দাঁত, আমাৰ হাত আৰু এটা কুকুৰৰ আগঠেং, আলু আৰু ঘাঁহ বনৰ আধাৰ কাণ্ড, ওপৰত উল্লেখ কৰা আটাইকেইটা। তো ইয়াৰ উত্তৰটো হৈছে ওপৰত উল্লেখ কৰা আটাইকেইটা। 9 নম্বৰত আছে তলত উল্লেখ কৰা কোনটো বংশগতিৰ ভৌতিক আধাৰ? কোষ প্ৰৰশ, ক্ৰমোজম, কোষ কেন্দ্ৰ, এটাও শুদ্ধ নহয়। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ ক্ৰমোজম। 10 নম্বৰত আছে উৎপত্তি বেলেগ কিন্তু দেখাত আৰু কাৰ্যত একে ধৰণৰ অংগবোৰক কি বুলি কোৱা হয়? সমসংস্থ, নিকটৱৰ্তী, সমবৃত্তিক, অৱশেষাংগ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ সমবৃত্তিক। 11 নম্বৰত আছে তলত উল্লেখ কৰা কোন ঠাইত মানুহৰ বিকাশ ঘটিছিল? এছিয়া, ইউৰোপ, আফ্ৰিকা, অষ্ট্ৰেলিয়া। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ আফ্ৰিকা। 12 নম্বৰত আছে তলত উল্লেখ কৰা কোনবিধ বিৱৰ্তনৰ ফালৰ পৰা আমাৰ লগত বেছি মিল আছে? এটা মকৰা, এটা চিম্পাঞ্জী, এটা বেক্টেৰিয়া, এজন চীনা স্কুলীয়া ছাত্ৰ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ঘ এজন চীনা স্কুলীয়া ছাত্ৰ। 13 নম্বৰত আছে তলত উল্লেখ কৰা উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একেধৰণৰ কিন্তু কাৰ্য ফালৰ পৰা বেলেগ অংশসমূহক কি বোলা হয়? সমবৃত্তিক, নিকটৱৰ্তী, সমসংস্থ, অৱশেষাংগ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ সমসংস্থ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।